ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান প্ৰথমে জ্যোতি সংগীতেৰে অনুষ্ঠানটো মুকলি কৰা হয়। ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই ৰাজগড় অঞ্চলৰ ৭০% অধিক নম্বৰলৈ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী প্ৰায় ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক ৰাজগড় জিলা পৰিষদ ভৱনত সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত থাকি আনন্দিত হওঁ। আশা কৰিছোঁ তেওঁলোকৰ এই প্ৰচেষ্টাই ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়ি যোৱাত উৎসাহ যোগাব। আপোনালোকে বাৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি আমাৰ ফেমাছ আছাম ইউটিউব চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মত বিনিময় কৰিবৰ বাবে সভাত উপস্থিত হওঁ আৰু এনেধৰণৰ উপস্থিত হওঁ। মই এইকেইটা কথা আপোনালোকক কওঁ, কোনো পৰামৰ্শ নহয়, মোৰ মনৰ ভাৱকেইটাহে আপোনালোকৰ আগত ব্যক্ত কৰিম। মই খুব ৫-১০ মিনিটৰ কথাকেইটা সামৰণি মাৰিম। ইতিমধ্যে চৰকাৰ শিক্ষামূলকভাৱে বক্তব্য ৰাখিছে আৰু বক্তব্য ৰখাৰ পাছত মোৰ কিবা ক'বলগীয়া আছে বুলি ভবা নাই। আজি সদৌ ছাত্ৰ সন্থাৰ শিক্ষানীতি আঁচনি ছাত্ৰ সন্থায়ো আজি এই অভিনন্দন অনুষ্ঠানটি অনুষ্ঠিত কৰিছে। লক্ষ্য এটাই, আমাৰ ছাত্ৰ ছাত্ৰীসকলে ৰাজগড় অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে নিৰ্মাণ সুন্দৰভাৱে আগবাঢ়ি যায়। ৰাজগড় জিলা পৰিষদ ভৱনত ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা কৃতি ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি আনন্দিত হওঁ। আশা কৰিছোঁ আপোনালোকৰ এই প্ৰচেষ্টাই ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়ি যোৱাত উৎসাহ যোগাব।